তুমি যেনেকৈ তাইৰ খবৰ ল'বলৈ বিচাৰিছা তাইৰো তোমাৰ খবৰ এটা ল'লেহেঁতেন। তাইৰতো তাইৰ দেউতাকে তোমাক কি কৈছে একো নজনোৱাকৈ থকা নাই, জানে নিশ্চয়। জানিব লাগে। জানিব লাগে নহয়, জানেই। এইৰ আকৌ কি হ'ল? মুখত হাঁহি লৈ ঘৰ সোমাইছেহি যে, সুধিওতো একো লাভেই নাই। বহুত মানুহৰ কিন্তু বাহিৰখন চাই ভিতৰখন ধৰিব নোৱাৰি। নীলাঞ্জনৰ চাগে তেনেকুৱাই। ইমান কম সময়ৰ চিনাকিতে। এতিয়া অলপ ভাল পাইছনে? বহুত গাটো দুৰ্বল লাগি আছে। তই কথাবোৰ বেছিয়ে ভাবি আছ আকৌ। হঠাৎ ইমানবোৰ কথা হৈ গ'ল, মই কিবা সহ্য কৰিব পৰা নাই। ইমান ভাবিব লগা একো হোৱা নাই দে। মই খুৰাৰ লগতো কথা পাতিছোঁ। কি কৈছে দেউতাই? নন্দিনী, নন্দিনী, কি হ'ল? নন্দিনী, ছাৰ, নন্দিনী কিবা এটা হৈছে। নন্দিনী, নন্দিনী, উঠছোন। নন্দিনী, 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 উঠাচোন নন্দিনী, 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 কি হৈছে তোমাৰ? মুহূৰ্তৰ ভিতৰতে মোৰ লাইফটো এটা বেলেগ ফালে গতি কৰিলে। কেনেকুৱা গতি? এই ধৰা নীলাঞ্জনৰ লগত কোনোবা এজনী ছোৱালীৰ লগত এনেকৈ ৰিলেশ্যনশ্বিপত আহি যোৱা, এইবিলাক মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। আৰু একো ধৰিবই নোৱাৰিলোঁ মই কেনেকৈ তাইৰ লগত এনেকৈ ৰিলেশ্যনশ্বিপত আহি গ'লোঁ। আচ্ছা, তাই যেন মোক কিবা সন্মোহন শক্তিয়ে আৱৰি পেলালে। মোৰ এনেকুৱা হ'বলৈ ধৰিলে তাইক লগ নকৰাকৈ মই এক ছেকেণ্ড টাইমো থাকিব নোৱাৰা হ'লোঁ। আৰু তাইও মোক অনবৰতে বিচাৰি থাকিবলৈ ল'লে। আৰু এইবোৰৰ মাজত মই নন্দিনীৰ খবৰ ল'বলৈ আজৰি নোপোৱা হৈ থাকিলোঁ। নন্দিনী যে খেল খেলি থাকোঁতে পৰি গৈছিল, সেইটো তুমি গম পাইছিলা নে নাই? পাইছিলোঁ। অৱশ্যে মই দেৰিকৈহে খবৰটো পাইছিলোঁ। পালেও কিন্তু মই খবৰ কৰিবলৈ যোৱাৰ কথা মই একদমেই ভবা নাছিলোঁ। অৱশ্যে মোৰ অভিমান আছিলে। দেউতাকৰ কথাটোত মই বহুত হাৰ্ড হৈছিলোঁ, কিন্তু তাৰ লগে লগে মোৰ আক্ষেপো আছিলে। আক্ষেপ কি কাৰণে? তাই মোৰ খবৰ নল'ৰ কাৰণে। সেইদিনাখন দেউতাকে কিয় মোক তাইৰ পৰা আঁতৰি আহিবলৈ ক'লে, সেই কথাটো তাইতো নজনাকৈ থকা নাছিলে। কিন্তু তাই সেই দিনলৈকে মোক সেই কথাটো এবাৰো জনাৰ কথা নাভাবিলে। আৰু এদিন সাগৰিকাক সুধিও মই একোৱেই গম নাপালোঁ। তাইও একো নক'লে মোক। হয়তো চাগে ইচ্ছা কৰিয়ে মোক নক'লে। আৰু এই গোটেইবোৰ মিলি আকৌ ইফালে মোক নীলায়ো নন্দিনীৰ পৰা আঁতৰি থাকিবলৈ কোৱাৰ কাৰণে মই নন্দিনীৰ পৰা একেবাৰে আঁতৰি থকাৰ দৰেই হ'ল। মানে তাইৰ কি অসুখ হৈছিল তুমি একোৱেই গম নাপালা? পালোঁ। দেৰিকৈ পাইছোঁ বুলি তোমাক কোৱা নাই জানো। কি হৈছিল তাইৰ? আচলতে তাইৰ চাপ পৰাৰ কাৰণে তেনেকুৱা হৈছে। চাপ? অঁ, চাপ। খেলৰ চাপ পৰিছিল তাইৰ। আৰু হঠাতে দেউতাকে তাইৰ প্ৰতি কঠোৰ হৈ পৰাৰ কাৰণে তাইৰ মনত বহুত চাপ পাইছিলে। আৰু আমি শুনামতে ষ্টেডিয়ামতো বোলে তাইৰ প্ৰতি কোনোবাই তাইৰ কিবা কিবি কথা উলিয়াবলৈ ধৰিছিলে। কি বদনাম? সেইদিনা তাই প্ৰেক্টিছ নকৰি মোৰ লগত যোৱাৰ কথাটো এটা দুটাকৈ বহুত বদনাম ওলালে। মানুহৰ কথাহে, একো নজনাকৈ মানুহে বহু কথাই উলিয়াই দিয়ে। সেইদিনাখন বোলে খেলি থাকোঁতেও তাইক এই বিষয়ে কিবা ক'লে। চব মিলি তাই
ইমানেই বেছি চক হৈ গ'ল একেবাৰে তাইৰ গাটোৱে বেয়া হৈ পৰিলে। আচ্ছা, সেই কথাবোৰো মোক সাগৰিকাই কোৱা কথা। তাই বহুত কথা শুনাইছে মোক। নন্দিনীৰ গোটেই প্ৰব্লেমবিলাকৰ কাৰণে যেন মইহে দায়ী। কিন্তু এই কথাবিলাকে মোক দুখ দিয়াতকৈ মোক বেছি জেদি কৰি পেলালে। গাত দুখ নথকাকৈ যদি কোনোবাই দুখ দিয়ে তেতিয়া দুখ নালাগে, মনত অকল জেদ ভাৱ এটাহে হৈ পৰে। তুমি চাগে সেই কথাটো নিশ্চয় মানা। হয় বাৰু। সেইফালে তাই খেলৰ সময়ো আহি পালে, সেইফালে তাইৰ গাটো ভালকৈ ভাল নোহোৱা হৈ থাকিল। চব মিলি ইফালে চবৰে টেনশ্যন আৰম্ভ হৈ থাকিল। নাখাওঁ। নাখাওঁ বুলি ক'লে নহ'ব, খাব লাগিব। মোৰ একেবাৰে মন যোৱা নাই খাবলৈ। মই খুৰীক কৈ দিম কিন্তু, কওঁনে? নকবিয়ে। তই এনেকৈ নাখাওঁ চাখাওঁ বুলি কৈ থাক কাৰণে খুৰীমা তোৰ ওচৰত আহিবই ভাল নলগা হ'ল। মই খোৱালে খাবি বুলি ভাবিছিলোঁ, নাখাওঁ যদি এনেকৈ পৰি থাক। খাবলৈ মন নগ'লেনো মই কি কৰিম ক? খাবলৈ মন নগ'লেও খাব লাগিব, খেলৰ কথা নাই নেকি? তই এনেকৈ পৰি থকাৰ কাৰণে মানুহৰ কিমান চিন্তা হৈছে সেইবোৰ খবৰ ৰাখিছ? ছাৰে বাৰে বাৰে ফোন কৰি সুধি আছে। আৰু যদি খেল চেল বাদ দিওঁ বুলি ভাবিছ তেতিয়াহ'লে নালাগে, শুই থাক এনেকৈ। খাম দে, খোৱাটো বাৰু মই খাম, কিন্তু মই বাহিৰলৈ কেনেকৈ ওলাই যাম সেইটোহে ভাবি পোৱা নাই। বাহিৰলৈ ওলাই নাযাবলৈ কি হ'ল তোৰ? মানুহবোৰে কেনেকৈ কথা কৈছে তই শুনা নাই? বাদ দে মানুহৰ কথা। মানুহৰ যি মন যায় তাকে ক'ব, সেই বুলি কি মিছাটো সঁচা হৈ যাব নেকি? তই বুজি পোৱা নাই। একো বুজি পাব নালাগে। মানুহৰ কথা শুনি নিজৰ কাম ক্ষতি কৰিব নালাগে, সেইটোৱে শেষ কথা। ল, নাখাওঁ নেকি? মই খুৱাই দিছোঁ নহয়, ভাল ছোৱালীৰ নিচিনাকৈ খা। আৰু অকণমান হ'ব। খাচোন। শাৰীৰিক অসুস্থতাৰ বাবে বেডমিণ্টন খেলুৱৈ নন্দিনী কাশ্যপক আগন্তুক প্ৰতিযোগিতাৰ পৰা বাৰণ কৰা হৈছে। Oh, yes! অঁ, কি হৈছে তোৰ? ইমান ফূৰ্তি কৰিছ যে? হে, তুমি একো বুজি নাপাবা। কথাটো ক, ক'লেহে বুজি পাম। হা, লাগিছে আৰু কিবা এটা কাৰণত ফূৰ্তি। তোমাক ক'ব নোৱাৰি। প্ৰথমতে পইচা দিয়া। পইচা? পইচা আকৌ কিয়? মই মিঠাই আনোগে আকৌ। কি কথা কৈ আছে এইজনীয়ে? কথা নাই বতৰা নাই, কিহৰ ফূৰ্তি লাগিছে তাইৰ? আকৌ বোলে মিঠাই খায়। আৰে মিঠাই খাবলগীয়া কৈ কিহৰ ইমান ফূৰ্তি লাগিছে সেইটোতো ক। ইমান কথা কৈ থাকিব নোৱাৰি দেউতা। পইচা দিবানে নিদিয়া সেইটো কোৱা। আৰু যদি নিদিয়া মই কিন্তু তোমাৰ নামতে বাকী কৰি আহিম ৰ'বা। বাকী কৰিব নালাগে, দি আছোঁ ৰ। Oh my God! নন্দিনীৰ খেল বাতিল। য়েছ! ইয়াতকৈ আৰু ফূৰ্তি লাগিছেনে? লোৱা। মিঠাই মিঠাই খুৱাই দিলা যে কিয়? গুড নিউজ এটা আছে। গুড নিউজ? কিন্তু তুমি মোক এতিয়ালৈকে কোৱা নাই যে কিয়? কমতো। নিউজটো গম পোৱাৰ আগতে মিঠাই খাই ল'লোঁ। এইটো নিউজ কিন্তু মুখ মিঠা হোৱাৰ পাছতহে শুনিব পাৰি। কি কোৱা? ইমান মিঠা নিউজ নে? অন্ততঃ তোমাৰ কাৰণে মিঠা নিউজ। কোৱাচোন কোৱা, কেনেবাকৈ মোৰে কিবা চাকৰি তাকৰি হৈ গ'ল নেকি আকৌ? ধেত, তোমাৰ চাকৰি হ'লে তুমিহে মোক খবৰ দিবা, মই তোমাক কেনেকৈ দিম? তেনেহ'লে হৈছে কি? আৰু এনেকৈ কিন্তু তুমি দেৰি কৰি থাকিলে মই কিন্তু দম বন্ধ হৈ যাব দেই এতিয়া। দম বন্ধ হ'ব নালাগে। গুড নিউজটো হ'ল কি কোৱা? নন্দিনীৰ খেল বাতিল হৈছে। কি? যি হৈছে তোমাৰ কাৰণে হৈছে। মই আকৌ কি কৰিলোঁ? সেইদিনাখন যদি তুমি এইবোৰ কৰি আমাক দেৰি কৰি নিদিলাহেঁতেন তেতিয়াহ'লে এইবোৰ কথা হ'বলৈ নাপায়। কিন্তু মইতো এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। তুমি কি ভাবিছিলা কি নাই ভবা এইবোৰ বাদ দিয়া।
তোমাৰ কাৰণেই তাই প্ৰেক্টিছ কৰি নাপালে তাৰ পিছতে চব গণ্ডগোল লাগিল শেষত গৈ এতিয়া তাইৰ খেলাই নহ'ব চাগে মইতো লৈ গৈছিলোঁ ন প্ৰেক্টিচলৈ ছাৰেহে সোমাবলৈ নিদিলে অলৰেডি দেৰি হৈছিল ন দেৰি হ'লেতো প্ৰেক্টিছত সোমাবলৈ নিদিবই চিম্পল কথা সেইদিনা প্ৰেক্টিছ যাব নোৱাৰাৰ কাৰণে কত কি কথা ওলাল সেইবোৰে তাইৰ মূৰত চাপ দিলে আৰু শেষত গৈ এতিয়া কি কৰা মই কি কৰিব লাগে কোৱা যি কৰিব লাগে মই তাকে কৰিম কি কৰিবা আৰু বেলেগ একো কৰিব নালাগে নন্দিনীৰ দেউতাকে কোৱাৰ দৰে তুমি আৰু তাইৰ লগ নল'বা তাইও কৈছে তোমাক লগ পালেই তাইৰ বিপদ আহে সঁচাকৈ তুমি এটা বিপদেই বহুত বেয়া পাইছোঁ তোমাক বহুত বেয়া পাইছোঁ কি কৰিব আৰু কপাল খবৰটো শুনি বৰ দুখ লাগিল সেইকাৰণে বোলো খবৰ এটাকে লৈ আহোঁ তাই আচলতে হৈছিল নেকি দুৰ্বল অকল দুৰ্বল ডাক্তৰেতো তেনেকৈয়ে কৈছে বেলেগ এজন ডাক্তৰক দেখাব লাগিছিল নেকি দেখুৱাইছোঁ এতিয়ালৈকে 3জন ডাক্তৰৰ লগত কনচাল্ট কৰা হ'ল সকলোৰে একেটাই কথা চাপ বেছি লৈছে ৰেষ্ট লোৱাটো দৰকাৰ খেলৰ কাৰণে তাই বেছি চাপ ল'লে চাগে এই বহুতবোৰ ল'ৰা ছোৱালীৰ এই পৰীক্ষাৰ সময়ত এনেকুৱা হয়েই চাপ বেছি লয় শেহত গৈ পৰীক্ষা দিব নোৱাৰে নহ'লে পৰীক্ষা বেয়া হয় জানো কি হ'ল ভগৱানেহে জানে মাকৰতো মুখৰ মাতেই নোহোৱা হ'ল সাগৰিকা লাগি আছে তাইৰ লগত তাই যদি কিবা কৰিব পাৰে কৰিব মোৰতো ওচৰলৈকে যাবলৈ বেয়া লগা হ'ল এইখন খেল লৈ আমি বহুত আশা কৰিছিলোঁ চবেই কি কৰিব আৰু সকলো কথা ভাগ্য তাকে যি হৈছে হৈছে এতিয়াও ঢেৰ সময় আছে আপুনি বেছি চিন্তা কৰি নাথাকিব তাকে ঠিক আছে বাৰু মই খবৰ এটা লওঁ বুলি আহিলোঁ এতিয়া মই গৈ থাকোঁ বাৰু যায় নেকি হয় ঠিক আছে বাৰু আহিছোঁ ভাল তই শুনচোন মোৰ কথাটো তই পাৰিবি এতিয়াও সময় আছে কিন্তু মোক দেখোন খেলৰ পৰা বাতিল কৰিলে বুলি নিউজ ওলাই গ'ল নিউজহে ওলাইছে কিন্তু তই যদি সম্পূৰ্ণ সুস্থ হৈ যাও তেতিয়াহ'লেতো খেল খেলিবলৈ নিদিয়াৰ একো কথাই নাই তই অকণমান মনত জোৰান মোৰ তোৰ ওপৰত বিশ্বাস আছে তই পাৰিবি কিন্তু মই দেখোন ভালকৈ উঠিবই পৰা নাই মূৰটো কিবা ঘূৰাই ঘূৰাই আছে চকুকেইটাৰো ভালকৈ দেখা নোপোৱাৰ নিচিনা লাগিছে এইবিলাক চব তোৰ মনৰ বেমাৰ মনলৈ জোৰানি অলপ চেষ্টা কৰিলে সকলো ঠিক হৈ যাব তই উঠচোন কিনো দুৰ্বল লাগিছে চাওঁ ভৰিটো নমা হঠাৎ তাইৰ কিহৰ কাৰণে ইমান ফূৰ্তি লাগিল মিঠাই আনিবলৈ যাওঁ বুলি কৈ এতিয়ালৈকে অহা নাই বাহিৰত কিবা হৈ আছে নেকি ওলাই গ'লে গম পাম চাগে ঘৰত বহি এনেই ভাবি থকাতকৈ বাহিৰলৈ ওলাই গ'লেই গম পাম ক'ত কি হৈ আছে সাগৰ শুনচোন ক খুৰা মই এতিয়া কি কৰোঁ ক হঠাৎ যে এনেকুৱা কিবা এটা হ'ব মইতো কেতিয়াও ভাবিবই পৰা নাছিলোঁ ডাক্তৰে কৈছে তাইৰ মানসিক চাপ পৰিছে কিন্তু কি কাৰণত মানসিক চাপ পৰিছে খেলৰ কাৰণে নে আন কিবা কথাত নে মই তাইক টানকৈ ধৰাৰ কাৰণে তই কিবা গম পাৱ নেকি যদি জান সঁচা কথা ক
তেতিয়াহে মই কিবা এটা ক'ব পাৰিম। ময়ো তেনেকৈ একো গম পোৱা নাই খুৰা, কিন্তু এটা কথা সঁচা, তাই বেছি চাপ ল'ব নোৱাৰে, আৰু এইটো কথা চাগে আপোনালোকেও জানে। তাকো মিছামিছি কথাত চাপ পালে আৰু সহ্য কৰিব নোৱাৰে, তাৰ কাৰণে চাগে এনেকুৱা হৈছে। তেনেহ'লে এতিয়া কি হ'ব? কেনেকৈ ঠিক হ'ব তাই? মোৰ ফালৰ পৰা মই যিমান পাৰোঁ চেষ্টা কৰিম খুৰা, আৰু এতিয়াও খেললৈ সময় আছে। কিবা কৰি হ'লেও তাইক সুস্থ কৰি তুলিবই লাগিব। পাৰিবিনে? হ'বনে তাই খেল খেলিব পৰা? মই চেষ্টা কৰিম খুৰা, কেৱল আপোনালোকে তাইক টানকৈ নক'ব। নাই, নকওঁ। আমি তাইক আকৌ টানকৈ নকওঁ। তই যেনেকৈ পাৰ যদি তই তাইক সুস্থ কৰি দে। এইটো কথা আপুনি মোক ক'বই নালাগে খুৰা, ময়ো ঘৰত কৈ আহিছোঁ। এইকেইদিন মই আপোনালোকৰ ঘৰতে থাকিম। বৰ ভাল কথা। মই বাৰু তহঁতৰ ঘৰত কৈ আহিম। মোৰ আন একো কথা নাই। খেল নেখেলিলেও মোৰ সিমান আপত্তি নাই, কিন্তু খেলিবলৈ নাপালে তাই বৰ দুখ পাব। সেইটো লৈহে আমাৰ বৰ বেছি চিন্তা হৈ আছে। খুৰীয়েৰৰো গাটো বৰ বেয়া হৈ গৈ আছে। মই কোনফালে চিন্তা কৰিম ক? ইমান চিন্তা নকৰিবচোন খুৰা, কিবা এটা হ'ব। মই অকণ তাইৰ ওচৰৰ পৰা আহোঁ। যা। কিমান হ'ল? 320 টকা। হেৰি, আজি ক'ৰবাত কিবা হৈছে নেকি? কি বাৰু? নহয় মানে কিবা ভাল লগা কথা হৈছে নেকি? মই মানে সেই অফিচ আৰু ঘৰটোত বাহিৰে বেলেগ একো খবৰে নাপাওঁ নহয়, সেইকাৰণে বোলো ক'ৰবাত কিবা কথা হৈছেই নেকি? ভাল লগা কথা নহয়, বেয়া লগা কথা এটাহে আছে। কি বেয়া লগা কথা? নন্দিনী কাশ্যপ যে বেডমিণ্টন খেলে। চিনি পাওঁ। কি হ'ল তাইৰ বোলে কিবা অসুখ হৈছে। ডাঙৰ খেল এখন আছিল, সেইখন খেলৰ পৰা তাইক বাতিল কৰা হৈছে। কি হৈছে তাই? কি হৈছে কোৱা নাই, কিবা অসুখ বুলি কৈছে। খেল প্ৰেক্টিছ কৰি থাকোঁতে ষ্টেডিয়ামত বাগৰি পৰিল। তাৰপিছত কি হ'ল ভালকৈ গম পোৱা নাই, মাত্ৰ খেলখন বাতিল হৈছে বুলিয়ে গম পাইছোঁ। খেলৰ মানুহবোৰে পূৰা উৎপাত কৰি আছে। ভাল খেলা ছোৱালী তাইহে আছিলে, তাইয়ে খেলিব নোৱাৰিলে যেতিয়া অসমত এতিয়া আৰু কাম নাই। ঠিক আছে দিয়া, মই আকৌ এনেকুৱা বেয়া খবৰ পাম বুলি ভবাই নাছিলোঁ। কথাটো শুনি আমাৰো বেয়া লাগিছে। ঠিক আছে দিয়া, আহোঁ। দিয়ক বাৰু। সেইকাৰণে নীলাই মিঠাই খাই ফূৰ্তি কৰিছে। তাইৰ বা কি হৈছে, কেনেকৈ খবৰ পাম এতিয়া? যি নহওক, ভগৱান তাইক কুশলে ৰাখিবা। আশিষ, শুনা না, কোৱা। ব'লা না ব্ৰহ্মপুত্ৰৰ ফালে যাওঁ। নাই, মোৰ ক'তো যাবলৈ মন যোৱা নাই। কিয়? তালৈ গ'লে ভাল লাগিব, মুকলি বতাহ অলপ পাম। নাই মোৰ গাটো কিবা ভালেই লগা নাই, ক'তো যাবলৈ মন যোৱা নাই। ঘৰলৈ গৈ কিবা শুই দিবলৈহে মন গৈছে। গা ভাল লগা নাই? কি হৈছে চাওঁ। জ্বৰ নাই দেখোন তোমাৰ। তোমাকনো জ্বৰ উঠিছে বুলি কোনে ক'লে? এনেই কিবা এটা ভাল লাগি থকা নাই। কি হৈছে মোৰ সঠিককৈ ক'ব নোৱাৰোঁ। এটা কাম কৰোঁ নেকি? কি কাম? তুমিও ঘৰলৈ যোৱাগৈ, ময়ো ঘৰলৈ যাওঁ। নাই, তোমাৰ যদি গা ভাল লগা নাই, ময়ো যাম তোমাৰ লগত। মোৰ লগত আকৌ তুমি ক'লৈ যাবা? তোমাৰ ৰুমলৈ। গা বেয়া মানুহক কিবা অকলে এৰি দিব পাৰোঁ নেকি? মোৰ তেনেকুৱা একো হোৱা নাই, অকণমান শুই দিলে ভাল লাগি যাব। ঠিক আছে, তুমি শুবা, মই তোমাৰ ওচৰতে বহি থাকিম। হ'ব, ব'লা। এতিয়া আৰু ইয়াত ৰৈ থাকিব নালাগে, ৰৈ থাকিলে আৰু তোমাৰ বেছিহে গাটো বেয়া লাগিব। আহাচোন, আহা না, আহাচোন। হেৰা বৰুৱা, খবৰটো পালা? কোনটো খবৰ? কেলে নন্দিনী খবৰটো? পালোঁ। মই অলপ আগতে গৈ খবৰ লৈ আহিলোঁ। এই দেউতাকলৈহে বৰ বেয়া লাগিছে, বৰ দুখ কৰি আছে মানুহজনে। মই যিমান পাৰোঁ বুজাই থৈ আহিছোঁ। বুজালেনো কি হ'ব বাৰু? এই ছোৱালীজনীক লৈ ইমান আশা কৰিছিল, শেষ মুহূৰ্তত যদি এনেকুৱা হয়, বেয়া লগাৰে কথা দিয়াচোন। এতিয়া বেয়া লাগিলেনো কিডাল হ'ব কোৱাচোন? এইবোৰ ছোৱালীক এৰি দিয়াৰ ফল।
মানে মানে ছোৱালী ক'ত যায় কি কৰে সেইবোৰ খবৰ মাক দেউতাকে ৰাখিব লাগে দিয়াচোন অকল খেল খেল কৰি থাকিলে নহ'ব নহয় ছোৱালী প্ৰেক্টিচ নকৰি ল'ৰাৰ লগত ঘূৰি ফুৰিব